যোৱা এটা বছৰৰ ভিতৰত চেনিটেৰী পেডৰ দাম প্ৰায় 40ৰ পৰা 60% বাঢ়িছে। কিন্তু ইয়াক লৈ ক'তো এটা বাতৰি নহয়, ইয়াক লৈ ক'তো আলোচনা নহয় আৰু ইয়াক লৈ আনকি মহিলা ইনফ্লুৱেঞ্চাৰসকলেও এটাও ভিডিঅ' নবনায়। নমস্কাৰ, মই খিৰাজ বৰুৱা। 2018 চনত এখন চিনেমা ৰিলিজ কৰা হৈছিল, নাম আছিল পেডমেন। হয়তো আপুনিও চাইছে সেই চিনেমাখন। পেডমেন চিনেমাখন কোনো এণ্টাৰটেইনমেণ্ট মুভি আছিল এক আন্দোলন। কাৰণ পেডমেন চিনেমাখনত এইটো দেখুওৱা হৈছিল যে মহিলাৰ মাহেকীয়াৰ সময়ত সৃষ্টি হোৱা যি সমস্যাক লোকঠাক কৰি ৰখা হয়, তাৰ সৈতে সেই সময়ত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব পৰাকৈ কি ধৰণে চেনিটাৰী পেড কম মূল্যত তৈয়াৰ কৰিব পাৰি, তাক লৈ কাম কৰিছিল পেডমেনে। আৰু সেই সময়ত যথেষ্ট উপলুঙা আৰু হাঁহিৰ সন্মুখীন হৈছিল। কিন্তু আজি 2026 আমি বাৰু সঁচাকৈয়ে আগবাঢ়িছোনে? কাৰণ যোৱা এটা বছৰ যদি আপুনি চাই, চেনিটাৰী পেডৰ দাম যি ধৰণে বৃদ্ধি হৈছে সেয়া দেখিলে নিশ্চয় আপুনিও চিন্তিত হ'ব। যোৱা এটা বছৰৰ ভিতৰত চেনিটাৰী পেডৰ দাম প্ৰায় 40ৰ পৰা 60% বাঢ়িছে। কিন্তু ইয়াক লৈ ক'তো এটা বাতৰি নহয়, ইয়াক লৈ ক'তো আলোচনা নহয় আৰু ইয়াক লৈ আনকি মহিলা ইনফ্লুৱেঞ্চাৰসকলেও এটাও ভিডিঅ' নবনায়। পূৰ্বতে 80ৰ পৰা 90 টকাত ক্ৰয় কৰি পৰা এটা চেনিটাৰী পেডৰ পেকেটৰ দাম আজিৰ তাৰিখত 180 টকাৰ পৰা 200 টকা পৰ্যন্ত হৈছেগৈ। ভাবি চাওকচোন, এখন ঘৰত 3 গৰাকী মহিলা আৰু সেই ঘৰৰ উপাৰ্জনকাৰীজন এজন দিন হাজিৰা কৰা মানুহ, তেওঁ কেনেকৈ এফৰ্ড কৰিব এই হাইজিন? কিন্তু আমি সকলোৱে জানো যে এয়া কোনো লাক্সাৰী প্ৰডাক্ট নহয়, এয়া এটা বেছিক প্ৰডাক্ট হয়, যিটো সকলোৱে ক্ৰয় কৰিব পৰাকৈ তাৰ দাম নিৰ্ধাৰণ কৰিব লাগে। কিন্তু এই বিষয়ত আজিও খোলাখুলিকৈ আলোচনা নহয়। স্কুলীয়া ছাত্ৰী বা কম আয়ৰ ঘৰৰ মহিলাৰ কাৰণে এয়া এটা সমস্যাই নহয়, এটা নীৰৱ ষ্ট্ৰাগল। এফালে পিৰিয়ডছক লৈ খোলাখুলিকৈ কথা কোৱাৰ সংকোচবোধ আৰু এফালে দিনক দিনে বৃদ্ধি হোৱা এই দাম, ইয়ে কিন্তু বহু মহিলাৰ যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। যদি গাখীৰৰ দাম বঢ়া, সোণৰ দাম বঢ়া আৰু বিভিন্ন সা সামগ্ৰীৰ দাম বঢ়াক লৈ আমি আলোচনা কৰিব পাৰোঁ, তেন্তে এই বিষয়ক লৈও হয়তো চৰ্চা হোৱাৰ প্ৰয়োজন আছে। ধন্যবাদ।